নমস্কাৰ ফ্ৰেণ্ডছ, আপোনাক সকলোকে সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন সাইটৰ পৰা এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে ভাৰতৰ প্ৰথমটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল বুলেট ট্ৰেইন প্ৰজেক্ট। আৰু এই বুলেট ট্ৰেইনৰ এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন হয়, যিটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল ষ্টেজত আছে। আৰু এই কাম দিনীয়াতে চলি আছে। আৰু এই ভাগৰ পৰা মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ষ্টাৰ্ট কৰি মই খোজ কাঢ়ি গৈ এই ভিডিঅ'টো আজি কণ্টিনিউ কৰিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া আপোনালোকে দেখা পাইছে সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন চাইট। আৰু আগলৈ যিটো য়েল্লো আৰু ব্লু কম্বিনেশ্যন দেখিছে, সেইটো হৈছে সাবৰমতী মাল্টি মডেল ট্ৰানজিট হাব। আৰু এনেকৈ আগলৈ গ'লে 5 কিলোমিটাৰ আগলৈ আহমেদাবাদ ৰেলৱে ষ্টেচন, য'ত আহমেদাবাদ বুলেট ট্ৰেইন ষ্টেচনৰ কামো চলি আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল ষ্টেজত আছে। আৰু ইয়াতে এটা জেনেৰেটৰ লাগি আছে, তাত লাইট দি আছে ওপৰত। চাগে এই ফুটপাথটো কনষ্ট্ৰাকশ্যনৰ কাৰণে কাম কৰাৰ কাৰণে ইয়াত কাম চলি আছে চাগৈ। আৰু এয়া হৈছে এই পিনেও আপোনাৰ সাবৰমতী আপোনাৰ ৰেলৱে ষ্টেচন। এই ৰেলৱে ষ্টেচনত এই চিৰিত এনেকৈ বেলেগ ট্ৰেইন লাগি আছে, নাংগা ট্ৰেইন বা ট্ৰেইন এনেকৈ লাগি আছে। আৰু এয়া হৈছে ছাৰ্ভিচ ৰোড বৰ্তমানলৈ। আৰু আপোনালোকে দেখিছে এয়া এই যিটো সাবৰমতী বুলেট ট্ৰেইন কনষ্ট্ৰাকশ্যন ছাইটৰ পৰা আপোনালোকে দেখিছে এটা নতুন আপডেট। আৰু তাৰ কাৰণে এয়া চাওক, ইমান ডাঙৰ মেচিনাৰী ইউজ কৰিছে, লোহাৰ সামগ্ৰী আপোনালোকে দেখা পাইছে। তো আপোনালোকে দেখা পাইছে সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন। আৰু চাওক, এই বুলেট ট্ৰেইন ষ্টেচন বহুত আপোনাৰ দীঘল আছে। ইয়াৰ পৰা ষ্টাৰ্ট হয় আগলৈ যিটো অংশলৈ মই খোজকাঢ়ি গৈ থাকিম, তালৈকে কনষ্ট্ৰাকশ্যনটো চলি আছে, আপোনালোকে দেখা পাইছে। আৰু এয়া দেখিছে আপোনালোকে বৰ্ডত মুম্বাই আহমেদাবাদ হাই স্পীড ৰেল প্ৰজেক্ট। আৰু এনেকৈ আকৌ এটা নতুন আপডেট দিব আজি চেষ্টা কৰিছোঁ আপোনালোকক এই সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন ছাইটৰ পৰা। আৰু চক কিমান এটা ডাঙৰ মেচিনাৰী ইউজ কৰিছে, সেইটো আপোনালোকক দেখুৱাম। আৰু এনেকৈ ডাঙৰ এয়া যিহেতু বহুত বিশাল প্ৰজেক্ট হয়, চক কিমান ওখ ক্ৰেন ইউজ কৰিছে। আৰু মছলা বনোৱা মেচিন চক, যিটো আগলৈ দেখিছে মছলা বনোৱা মেচিন, ওপৰলৈ মছলা ঢালিছে। যিহেতু এয়া হাতেৰে কৰা কাম নহয়, এয়া বহুত ডাঙৰ প্ৰজেক্ট হয়। আৰু ইয়াৰ কাৰণে বহুত আপোনাৰ পইচাৰ প্ৰয়োজন হয়। আৰু এয়া হৈছে ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন। বৰ্তমানলৈ ভাৰতত বুলেট ট্ৰেইন চালু হোৱা নাই। আৰু এই যিটো বুলেট ট্ৰেইন, এয়া 2026 চনৰ এটা ডেডলাইন বান্ধি দিছে চৰকাৰে। এই যিটো ইয়াৰ ঠিকাৰ যিটো কোম্পানীয়ে এই বুলেট ট্ৰেইন প্ৰজেক্টটো চলাই আছে, গতিকে এয়া 2026 চনত ইয়াৰ এটা ডেডলাইন আছে, কিন্তু হ'বহি নাই সেইটো গম নাপাওঁ। আৰু চাওক, ওপৰত শ্ৰমিকসকলে কাম কৰি আছে। আৰু এয়া ডাঙৰকৈ এয়া মেচিন দেখিছে ৰঙা, তলৰ ভাগৰ পৰা ওপৰলৈ চিমেণ্ট আপলিফ্ট কৰিছে। আৰু এনেকৈ কনষ্ট্ৰাকশ্যন চলি আছে, ওখ মেচিন ইউজ কৰিছে। তো আপোনালোকে দেখা পাইছে এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন ছাইটৰ পৰা। আৰু চাওক, এনেকৈ বিশাল ডাঙৰ ক্ৰেন মেচিন ইউজ কৰি এনেকৈ ডাঙৰ প্ৰজেক্টৰ কাম কৰা হয়। আপোনালোকে দেখা পাইছে, লাইভ দেখা পাইছে আপোনালোকে এই গুজৰাটৰ এই সাবৰমতী ছাইটৰ পৰা। আৰু এয়া হৈছে সাবৰমতী। আৰু এই সাবৰমতীৰ পৰা আহমেদাবাদ যিটো ষ্টেচন, তালৈ 5 কিলোমিটাৰ। গতিকে ইয়াৰ পৰাই ভাৰতৰ প্ৰথমটো এয়া হৈছে প্ৰথম আৰু লাষ্ট ক'ব লাগিব। যদি গুজৰাটৰ পৰা আমি ধৰোঁ, এই সাবৰমতীৰ পৰা বুলেট ট্ৰেইন ষ্টাৰ্ট হ'ব। আৰু যদি মুম্বাইৰ পৰা ধৰোঁ, ইয়াতে খতম হ'ব এনেকুৱা। গতিকে এয়া
লাষ্ট এণ্ড ফাৰ্ষ্ট বুলেট ট্ৰেইন ষ্টেচন আৰু ইয়াৰ পৰা আহমেদাবাদলৈ 5 কিলোমিটাৰ তাৰ পাছত বাকিখিনি যেটো 12টা ষ্টেচন গুজৰাটতে আছে সেইখিনি স্পীড বহুত হ'ব গতিকে বহুত পাতলকৈ বাকিখিনি ষ্টেচন আছে কিন্তু আহমেদাবাদ মেইন সিটিৰ কাৰণে এই সাবৰমতীৰ পৰা 5 কিলোমিটাৰ মাজতো এটা এই ষ্টেচনটো নিৰ্মাণ কৰিছে চৰকাৰে গতিকে যদি অহা 2 বছৰ ভিতৰত এই বুলেট ট্ৰেইন কমপ্লিট হয় বুলেট ট্ৰেইন চলিব তেতিয়া নিশ্চয় মই আকৌ গুজৰাট আহিম সাবৰমতীৰ পৰা মুম্বাইলৈ এটা যাত্ৰা কৰিম আৰু আপোনালোকে এটা যাত্ৰা কৰিব পাব তাৰ আগতে মই এই ভিডিঅ'টো বনাইছো যে আমাৰ ভাৰতৰ যেটো বুলেট ট্ৰেইন প্ৰজেক্ট প্ৰথমটো বুলেট ট্ৰেইন এয়া ষ্টেচন যেটো দেখা পাইছে আৰু ষ্টেচনৰ লগতে যেটো বাকি খুঁটাৰ কামো ইয়াত খুঁটাখিনি কাম অলৰেডি কমপ্লিট হৈ গ'ল কিন্তু খুঁটাৰ যেটো গাৰ্ডাৰ এটা খুঁটাৰ পৰা আনটো খুঁটাৰ যেটো কানেকশ্যন জইণ্ট বুলি আমি ক'ব লাগিব সেইখিনি এই ভাগত কৰা নাই বাকিখিনি বড়োদৰা আগত হৈ গৈছে কিন্তু এই আহমেদাবাদ আৰু এই সাবৰমতীৰ মাজত যেটো এটা খুঁটাৰ পৰা আনটো খুঁটাৰ যেটো কানেকশ্যন হয়তো হোৱাহি গৈ নাই আৰু সো কেনেকৈ কিমান এটা দীঘল ডাঙৰ প্লেটফৰ্ম হ'ব বুলেট ট্ৰেইন ষ্টেচন মানে প্লেটফৰ্ম মানে তো দেখিছে আৰু এই ভাগলৈ এয়া হৈছে আপোনাৰ সাবৰমতী ৰেল ষ্টেচন এনেকৈ জেনেৰেল ট্ৰেইনখিনি লাগি আছে আৰু আপোনালোকে দেখা পাইছে এটা বিশাল প্ৰজেক্ট ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট যেটো গুজৰাটৰ সাবৰমতীৰ পৰা ষ্টাৰ্ট হৈ মহাৰাষ্ট্ৰৰ মুম্বাই কানেক্ট কৰিছে আৰু এতিয়া যদি আমি নৰ্মেল ট্ৰেইনত বা বাছত যাওঁ মুম্বাইলৈ 8-9 ঘণ্টা লাগে আৰু যদি এই বুলেট ট্ৰেইন অপাৰেশনাল হৈ যায় ডিস্টেন্স 3.5 ঘণ্টা হৈ যাব তো এটা 5 ঘণ্টাৰ এটা 5 পৰা 4 ঘণ্টাৰ এটা টাইম বাচিব মানুহৰ কাৰণে আৰু আমাৰ এটা এক্সপেৰিয়েন্স হ'ব যে আমাৰ ভাৰততো 300-350 কিলোমিটাৰ ওপৰত এটা ট্ৰেইন চলিব বৰ্তমান আমাৰ ভাৰতৰ হাই স্পীড ট্ৰেইন হৈছে 180 কিলোমিটাৰ যেটো নম ভাৰত বন্দে ভাৰত এক্সপ্ৰেছ এইকিটাৰ তো এয়া হৈছে 350 কিলোমিটাৰ মানে 360 কিলোমিটাৰ এপ্ৰক্স চলিব গতিকে ভালেখিনি এটা স্পীড হ'ব যেটো স্পীড আমি গাড়ীত বা আমি বাইকত ট্ৰেইনত বৰ্তমানলৈ আমি পোৱা নাই সেইখিনি এটা অনুভৱ আমি দেখা পাম আৰু চক এনেকৈ লোহা একদম ৰঙা লোহা ইউজ কৰিছে এই সাবৰমতী বুলেট ট্ৰেইন ষ্টেচনৰ কাৰণে আৰু সেম এনেকৈ এই সাবৰমতী ষ্টেচনৰ নিচিনাই ওখ ডাঙৰ যেটো আপোনাৰ আহমেদাবাদ বুলেট ট্ৰেইন ষ্টেচন সেম দীঘলো সেম বহলো সেম ওখও সেম হেতু আপোনাৰ আহমেদাবাদ ৰেল ষ্টেচনৰ লগতে আপোনাৰ একেলগে আছে আৰু এনেকৈ আপোনালোকে দেখা পাইছে এটা নতুন ভিডিঅ' এই সাবৰমতী যেটো বুলেট ট্ৰেইন ষ্টেচন চাইটৰ পৰা আৰু এনেকৈ এই ভাগলৈ এই যেটো সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যনটো হৈছে আৰু ইয়াৰ লগতে চাগে কানেকশ্যনটো হ'ব এনেকৈ যেটো দেখিছে এই ভাগৰ পৰা দেখুৱাইছো এনেকৈ হৈ ইয়াৰ লগত এইখিনি খুঁটা ইয়াৰ আপোনাৰ আকাৰো বদলি হৈ গৈছে আগত বৰ্গ আকাৰৰ আৰু এইপিনে আপোনাৰ বেলেগ খুঁটাৰ সাইজো বেলেগ মানে গৈ আকৌ আগলৈ যেটো সিঙ্গল খুঁটা আপোনালোকে দেখিব তাতে গাৰ্ডাৰখিনি আনে বুলেট ট্ৰেইনটো চলিব তো আপোনালোকে দেখা পাইছে এটা নতুন আপডেট ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট আৰু আগভাগলৈ আপোনালোকে দেখিছে স্টেপ বাই স্টেপ আপোনাৰ লোহা ইউজ কৰি এনেকৈ ওপৰ যিখিনি কাম সেইখিনি কৰা হয় আৰু এই ভাগলৈকে দুটা খুঁটা যেটো কাম হেতু হৈছে আৰু এই ভাগৰ পৰা বাকিখিনি যেটো দেখিছে একটা খুঁটা আপোনালোকে দেখা পাইছে আগলৈ
আগলৈ এনেকৈ বাকী যিটো ছিংগল পিলাৰ য'ত আপোনাৰ বুলেট ট্ৰেইন চলিব সেইখিনি কমপ্লিট হৈ গ'ল অলমষ্ট এই আপোনাৰ গুজৰাটৰ পৰা মুম্বাইলৈ যিমানখিনি খুঁটা ছিংগল খুঁটা ইয়াৰ কামখিনি সম্পূৰ্ণকৈ হৈ গ'ল বাকী ওপৰত যিটো গাৰ্ডাৰ যিটো এটা খুঁটাৰ পৰা আনটো খুঁটাৰ যিটো কানেকশ্যন য'ত বুলেট ট্ৰেইনটো চলিব সেইখিনি হোৱাহিকৈ নাই তো চাওক খুঁটা ভালেখিনি হৈ গ'ল কমপ্লিট হৈ গ'ল আৰু বাকী ইয়াত এনেকৈ কাম চলি আছে তো আকৌ এটা চক কিমান দীঘল এটা বুলেট ট্ৰেইন ষ্টেচন এয়া আপোনালোকে দেখা পাইছে আৰু এয়া হৈছে ছিংগল খুঁটা গাৰ্ডাৰখিনি কাম হোৱাহি নাই তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ল তো আজিৰ এই যিটো সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন এই আপডেট ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে কিবা কিবি ভাল বেয়া কমেণ্ট কৰিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ